হাই গাইজ, গুড মৰ্ণিং, সুপ্ৰভাত সকলোলৈকে। আৰু ৰাতিপুৱা ধুনীয়াকৈ গা চা ধুই কৰি মই ডিউটি গ'লোঁ আৰু ডিউটিৰ পৰা আহি পাই জাষ্ট কিবা এটা খাই কৰি ল'লোঁ। আৰু দেৱজনীৰ গাটো ভাল নহয়, যিহেতু অকণ মানে জ্বৰ চৰ্দি নিচিনা লাগি আছে। তাকে শুই আছে বিচনাতে আৰু মই ভাত খাই কৰি ল'লোঁ। খাই কৰি লৈ তাকে এপাক হস্পিটেল লৈ যাব লাগিব, গৈ অকণ দেখাই লৈ আহিব লাগিব। মেডিচিন টেবলেট দি আৰু আহি পেলাই অকণ বজাৰ যাব লাগিব। গৈ কি কৰি আছোঁ আপোনালোকক দেখাই আছোঁ সকলোকে। তেনেকৈ চাই থাকিব আৰু কি কৰি আছোঁ দেখাই আছোঁ। আৰু মই অকণমান দেখাই দিম। দেৱজনী শুই আছে বিচনাতে আৰু যিহেতু গাটো ভাল নহয় আৰু খাবলৈ মন কৰা নাইকিয়া, অলপ চৰ্দি জ্বৰ নিচিনা হৈ আছে। এয়া দেখিলে জাষ্ট শুই আছে আৰু মই মাত বোল দিয়া নাই সেইকাৰণে মানে খালি আপোনালোকক জাষ্ট দেখাইছোঁ, কথা কোৱা নাইকিয়া। আৰু যিহেতু শুই আছে সেইকাৰণে জগোৱা নাইকিয়া। চাই থাকক। হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু এতিয়া গাইছ ইয়াৰ হস্পিটেল আহি পাই গ'লোহি। চেলাইন এটা লগাই দিওঁ আৰু সেইকাৰণে মই ৰেডি কৰি আছোঁ, যিটো মই নিজে দি দিম আৰু ভয় কৰে। সেইকাৰণে চাই থাকক, আপোনালোকক দেখাই আছোঁ কি কৰি আছোঁ। গৈছে না নাই? গৈছে না? আপুনি ঢিলাকে প্লাষ্টাৰটো লগাওক। ফাইনেলি গাইছ এতিয়া হস্পিটেলত আছোঁ আৰু আহি পাই এতিয়া এটা লগাই দিছোঁ, যিহেতু গাটো দুৰ্বল হৈছিলে, বুকুখন এতিয়া জ্বৰ লাগি আছে আৰু সেইকাৰণে এতিয়া এইফালে চেলাইন দি দিছোঁ। এতিয়া অলপ টাইম থাকক ইয়াতে। শেষ হ'লোঁ আৰু অকণমান ঠিক হৈছে এতিয়া। আৰু এইফালে আমাৰ তিনিটা ফোন কৰি গ'লোঁ, পুৰি আৰু চব্জি কথা মিঠা আহিলে মই দেখাবলৈ থাকিলে গুচি গ'ল তাত। মোৰ আহিব এতিয়া আলু চব্জি আৰু এইফালে শুকানতে ধুনীয়াকৈ বনাই দিছে সিহঁতে আৰু এতিয়া খাই আছে। এয়া সিহঁতে আহি ধুনীয়াকৈ বনাই কৰি দিলে আৰু এতিয়া তাই গ'ল বনাই কৰি দি থৈ গৈছে। আৰু তেতিয়াহ'লে অলপ টাইম চাওঁ, চাই গৈ পেলাই মোৰ লাহে কৰি দিম, চাই দিব দেখাই দিম। এতিয়া টাইম হৈ গৈছে আৰু চিলাইন অলপ পেচাব কষ্ট হৈ গ'ল আৰু ধুনীয়াকৈ এতিয়া ৰুটি চুটি খাই পেলাই এতিয়া বেছি দেৰি নকৰোঁ, ৰুমতে গৈ আৰামত ৰেষ্ট কৰিমগৈ, ৰুমলৈ গৈ দিব। আৰু মোৰ যিহেতু আকৌ আহিব লাগিব, কেছ আছে, আকৌ খানা পিনা বনাই কৰি আকৌ আহিব লাগিব, কেছ আছে। সেইকাৰণে ৰুমলৈকে যাওঁ, ৰুমতে গৈ ৰেষ্ট কৰি থাকিব আৰু মই আকৌ খানা চানা বনাই কৰি আহিব লাগিব ডিউটি। তেতিয়া স্কুলত মই গৈ থাকোঁ, যাবলৈ ৰেডি হৈ গ'লোঁ সেইবোৰত। আৰু বেছি দেখাই দিয়া নাই আৰু প্ৰেছাৰ হস্পিটেল বলক। আৰু এতিয়া গাইছ ইয়াত ফাৰ্মাচীত সোমাই লৈছোঁ আৰু সোমাই মেডিচিন লৈ লৈছোঁ, যিহেতু এণ্টিবায়'টিক টেবলেট লৈ ল'ব লাগিব।
গাইজ এতিয়া ৰুম আহি পাই গ'লোহি আৰু ৰুম আহি পাই ভোকো লাগি আছিলে, কিবা এটা খাই লওঁ বোলো। আৰু এইফালে চাওক নিমিতা আৰু নিভাহঁতে পুৰি বনাইছিলে, এয়া চিকেনো দি দিছে, চাওক মই দেখাই আছোঁ। আহি থাকোঁ ন গাইজ, এতিয়া হস্পিটেলৰ পৰা আহি পাই গ'লোহি। আহি পাই এতিয়া ভোক লাগিছে, কিবা এটা খাই লওঁ। আৰু নিমিতাহঁতে পুৰি বনাইছিলে আৰু মাংস বনাইছিলে, মোৰ কাৰণে দি পঠিয়াইছে, এতিয়া খাই কৰি লওঁ। এয়া চাওক পুৰি বনাইছিলে আৰু এইফালে চিকেন ধুনীয়াকৈ দিছে, টিফিনত বান্ধি কৰি দি পঠিয়াইছে। আৰু এতিয়া মই খাই বৈ লওঁ, খাই কৰি লৈ আকৌ যিহেতু কেছ আছে যাব লাগিব। দেৱজনীয়ে তাতে খাই কৰি ল'লে আৰু শুকান ৰুটি, মই এতিয়া এইটো খাই লওঁ। চাই থাকক, এটা টেষ্ট কৰি চাওঁ কেনেকুৱা। সদায়তো নিজেই বনাই খাই থাকোঁ, আজি লোকে বনোৱা চিকেনৰ টেষ্টটো চাওঁ কেনেকুৱা লাগে খাই। মজা হৈছে, ভাল হৈছে, টেষ্টি। হাই গাইজ, ফাইনেলি এতিয়া ভাত খাবলৈ বহিছোঁ। ৰাতি 12টা বাজি গৈছে। কেছ এটা আছে বুলি গ'লোঁ আপোনাৰ 10টামানৰ ওচৰতে, আৰু গ'লোঁ, গৈ পেলাই এতিয়া আহিলোঁ। আহি পেলাই তাকে দেৱজনীয়ে ৰখি ভাত খাই দিলে আৰু মই ভাত খোৱা নাই, যিহেতু এতিয়া খাই লওঁ আৰু বেছি দেৰি নকৰোঁ। আপোনালোকৰ লগ পাই আছোঁ, আপোনালোকে খাই বৈ হ'ল যদি এতিয়া শুই থাকক আৰু মই খানাটো খাই লওঁ। খানাটো মই কি খাইছোঁ, আৰু এইফালে ভাত বাঢ়িছোঁ, এইফালে মাংস আছিলে, লোকেল চিকেন, এইফালে পিঁয়াজ জলকীয়া আছে আৰু বেছি আইটেম কৰি থকা টাইমো বেছি হৈ গৈছে আৰু বেছি দীঘলীয়া ভিডিঅ'টো আনি আৰু ইমানতে সামৰণি মাৰি ওলাইছোঁ। আৰু মোৰ যদি ব্লগটো নতুনকৈ চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু আপোনালোকে এনেকৈ মৰম আশীৰ্বাদ দি গৈ থাকিব। আজিলৈ যিহেতু টাটা বাই বাই, শুভৰাত্ৰি।